মুখ্যমন্ত্ৰীয়ে ৰাজনীতিৰ স্বাৰ্থতহে বা নিজৰ স্বাৰ্থতহে নিজৰ লাভৰ কাৰণেহে তেওঁ ৰাজনীতি কৰি আছে, জাতিৰ স্বাৰ্থত নহয়। আপোনালোকে ভাবিব পাৰে যে জাতিৰ স্বাৰ্থত তেওঁ কাম কৰি আছে নেকি। মুখ্যমন্ত্ৰীয়ে কিছুমান কথা কয় সময়ে সময়ে যে জাতিৰ স্বাৰ্থৰ বাবেহে বা ৰাইজৰ স্বাৰ্থৰ বাবেহে তেওঁ এইবিলাক কাম কৰি আছে। নমস্কাৰ সকলোকে, মোৰ অন্যটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু যিটোকে অসমত গণ্ডগোল এটা হৈ আছে, মিয়া খেদাই হওক বা উচ্ছেদ কৰাই হওক, বিভিন্ন ধৰণৰ এটা মানে বিশৃংখল, আৰু এই বিশৃংখলক লৈ অসমীয়া জাতিটো বা অসমীয়া মানুহখিনি অশান্তি ভুগিব লগাইছে, অশান্তিত থাকিব লগাইছে। আৰু এই বিশৃংখলৰ মূল কাৰণটোৱে বা মূলতে মানুহজন কোন হয় আপোনালোকে সকলোৱে জানে, আমাৰ অসমৰ মুখ্যমন্ত্ৰী। তেখেতে মুখ্যমন্ত্ৰী হৈ বৰ্তমান অসমখন চলোৱাত, অসমখন উন্নতি কৰাৰ ক্ষেত্ৰত চব ক্ষেত্ৰতে তেওঁ মানে ব্যৰ্থ হৈছে। আৰু অসমীয়া জাতিক যি তেওঁ আশ্বাস দিছিল, যি বিশ্বাস দিছিল, সেই ইলেকশ্যনৰ আগত যিবিলাক কথা তেওঁ কৈছিল, যিবিলাক প্ৰতিশ্ৰুতি দিছিল, সেইবিলাক ক্ষেত্ৰত সেই প্ৰতিশ্ৰুতিবোৰ তেওঁ সফল কৰিবলৈ তেওঁ ব্যৰ্থ হৈছে। সেয়েহে এতিয়া তেওঁ নিজেই স্বীকাৰ কৰে, যে নিজেই ভাবে যে মই ৰাজনীতিত আহিছোঁ নিজৰ মুনাফা লাভৰ বাবে, নিজৰ লাভৰ বাবে, অসমীয়া জাতি ৰক্ষাৰ কাৰণে মই ৰাজনীতিত অহা নাই। আৰু আমাৰ অসমীয়া জাতিটোৱে, অসমীয়া মানুহখিনিয়ে বুজিব লাগে যে মুখ্যমন্ত্ৰীয়ে কি কাম কৰি আছে, কি প্ৰতিশ্ৰুতি দিছিল ইলেকশ্যনৰ আগত, ডাঙৰ ডাঙৰ ভাষণ দিছিল আৰু কৰি আছে কি। আৰু ইলেকশ্যনৰ আগত মোদী চৰকাৰো আহিছিল, মোদীয়ে অসমলৈ আহি ডাঙৰ ভাষণ দি গৈছিল যে 16 তাৰিখে 16 মে'ত সকলো বিদেশী টাইম টেবুল বান্ধি যাব লাগিব। কিন্তু গ'ল জানো, কিমানজন বিদেশী গ'ল? আৰু 16 মে' অহা নাই নেকি? আজি 9 বছৰ হৈ গ'ল, কিমানটা 16 মে' আহিল গ'ল, কিন্তু আজিলৈকে এজনো বিদেশী খেদিব পৰা নাই। আৰু তেওঁলোকে বিদেশীৰ নামত অসমীয়া জাতিটোক অশান্তিৰ সৃষ্টি কৰি আছে, অসমীয়া জাতিৰ মাজত অসমীয়াৰ মাজত কাজিয়া লগাই দিছে। আজি মুখ্যমন্ত্ৰী গৃহ বিভাগ থকাৰ পিছতে সম্পূৰ্ণভাৱে ব্যৰ্থ, বিদেশী খেদিব পৰা নাই। আমি জানা মতে বা নিউজত পোৱা মতে 1 কোটি বিদেশী বৰ্তমান অসমত আছে, কিন্তু এজনো বিদেশী আজিলৈকে তেওঁলোকে পঠিয়াব নোৱাৰে। কিয় নোৱাৰে? চিনাক্ত কৰক আৰু পঠাই দিয়ক, কাৰণ চেণ্ট্ৰেলতো তেওঁলোকৰ চৰকাৰ, অসমতো তেওঁলোকৰ চৰকাৰ, কিন্তু কৰিব নোৱাৰে। যিবিলাক প্ৰতিশ্ৰুতি দিছিল ইলেকশ্যনৰ আগত যে মাটি দিম, আমি সকলোকে মাটি দিম, কোনেও মাটি নোপোৱাকৈ নাথাকে, ভূমি পট্টা দিম সকলোকে, লাগিব নে নাই মাটি, এনেকৈ চিঞৰি কয় সকলোকে মাটি দিম যদিহে বিজেপি চৰকাৰ আহে, কিন্তু দিলে জানো? আজিতো কোনেও মাটি পোৱা নাই। আৰু যিসকলক উচ্ছেদ কৰি আছে, মিয়া খেদা এটা অভিযান চলাই আছে বা বিদেশী খেদা বুলি এটা উচ্ছেদ চলাই আছে, অবৈধ বাংলাদেশী সন্দেহযুক্ত নাগৰিকক খেদাৰ এটা উচ্ছেদ চলাই আছে, কিন্তু তেওঁলোকক অন্য ঠাইত মাটিও দিছে, অন্য ফালেদি মাটি দিছে আৰু ৰাজসাহায্য দিছে। তাৰমানে কি তেওঁলোকে বিদেশী নহয়, কিন্তু আমাৰ অসমীয়া মানুহখিনিক ইমানে মূৰ্খ সজাই আছে যে বিদেশীৰ নামত উচ্ছেদ চলাই আনফালে টকা পইচা সহায় কৰে, সিফালেদি ভোট ল'ব আৰু ইফালেদি ভোট ল'ব। তেওঁৰ উদ্দেশ্য হ'ল ৰাজনীতি। ৰাজনীতি কৰিছে কাৰ কাৰণে? অসমীয়া জাতিৰ কাৰণে কৰা নাই। তেওঁ এটা কথা কয় যে অসমীয়া জাতিৰ স্বাৰ্থত মই এইটো কৰিবই লাগিব, অসমীয়া জাতিটোক বচাবলৈ হ'লে মই বিদেশী খেদিবই লাগিব, উচ্ছেদ কৰিবই লাগিব, বাংলাদেশীক চিনাক্ত কৰিব লাগিব, কিন্তু কৰিলে জানো? কৰা নাই। আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী এটা কথা বৰ্ক কৰি থাকে যে আমাৰ অসমৰ বৰঘৰত যদি কোনোবাই প্ৰৱেশ কৰে তেনেহ'লে প্ৰতিবাদ হ'বয়ে। ভাল কথা, প্ৰতিবাদ হোৱাটো আমিও বিচাৰোঁ। যদি কোনোবা আমাৰ বৰঘৰত যদি প্ৰৱেশ কৰে তেনেহ'লে পঠিয়াই দিয়ক, চিনাক্ত কৰক, পঠিয়াই দিয়ক, আমিতো সেইটোৱে বিচাৰোঁ ন। কিন্তু আপুনি পঠিয়াব নোৱাৰে, খালি প্ৰতিবাদ কৰাৰ এটা উৎসাহ উঠাই দিছে, বিভিন্ন দল সংগঠনক আপুনি লগাই দিছে যে উৎসাহত নাচি থাক আৰু মিয়া খেদা এটা হুলস্থুল কৰি থাক, আৰু ইপিনে মই অন্য কাম কৰি থাকোঁ। তেওঁৰ ৰাজনীতি কৰাৰ এটাই মুনাফা যে তেওঁৰ পত্নীৰ নামত সম্পত্তি হ'ব লাগে, তেওঁৰ সৌহাত বাহাতে থকা মন্ত্ৰীসকলৰ সম্পত্তি পাহাৰ হ'ব লাগে, তেওঁৰ ল'ৰা ছোৱালীৰ নামত সম্পত্তি হ'ব লাগে, তেওঁৰ নামত হ'ব লাগে, কাৰণ ভৱিষ্যতে আৰু মন্ত্ৰী নাথাকিব পাৰে। তেওঁ জানে এইবাৰ মুখ্যমন্ত্ৰী পদটোত খুব জোৰ কৰি তেওঁ লৈছে, কিন্তু অহাবাৰ হয়তো তেওঁ নাপাবও পাৰে। সেইকাৰণে এইবাৰ যিটো চান্স পাইছে, ৰাইজৰ স্বাৰ্থত নহয়, তেওঁ নিজৰ স্বাৰ্থত, নিজৰ ব্যক্তিগত মুনাফাৰ কাৰণেহে তেওঁ আজি ৰাজনীতি কৰি আছে। আৰু ব্যক্তিগত মুনাফাৰ কাৰণে তেওঁ আজি ৰাজনীতিত মানে এইবিলাক কৌশল কৰি আছে, কুটিল ৰাজনীতি কৰি আছে বুলি লুৰিণজ্যোতিয়ে কৈছে। আৰু গৌৰৱ গগৈ কৈ থাকে যে তেওঁলোকে কিমান কি প্ৰতিশ্ৰুতি দিছিল, আজিলৈকে কৰা নাই। যদি কংগ্ৰেছ চৰকাৰ আহে তেনেহ'লে হয়তো আমি দিবলৈ সক্ষম হয়। কিন্তু চাওক, কংগ্ৰেছ চৰকাৰ বেয়া বুলি সকলোৱে কয়, কংগ্ৰেছত কোন আছিল? সেই আজিৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীজনে কংগ্ৰেছত আছিল। তেওঁ হেনো 25 বছৰ ৰাজত্ব কৰিছিল, 25 বছৰ শক্তিশালী এজন মন্ত্ৰী আছিল। তেওঁ কিয় অসমীয়া জাতিৰ হকে কাম কৰিব নোৱাৰিলে চৰকাৰখন থাকোঁতে, কংগ্ৰেছ চৰকাৰখন থাকোঁতে? তাৰমানে কি তেওঁৰে দিবলৈ মন নাই? আজি সেইজন ব্যক্তি আকৌ বিজেপিত আহি প্ৰতিশ্ৰুতি দিছিল এনেকৈ কৰিম তেনেকৈ কৰিম, কিন্তু একেই কাম বিজেপিত আহিও কৰিব পাৰিলে জানো? একো কৰিব পাৰে না। অসমীয়া জাতিক অশান্তি দিছিল, অসমীয়া জাতিক অশান্তি দিছিল, স্কুল কলেজবিলাক বন্ধ কৰালে, স্কুলবিলাক বন্ধ কৰি মদৰ দোকান বহুৱাই দিছে। আজি গুৱাহাটী মহানগৰত সুৰাসক্ত নাগৰিক দেখা পাওঁ, ল'ৰা ছোৱালী দেখি পাওঁ, বিভিন্ন হোটেলবিলাকত, ৰেষ্টুৰেণ্টবিলাকত বিভিন্ন ব্যৱসায় দেখা পাওঁ। এইবিলাক কিয় হৈছে?
এইবিলাক কাৰ কাৰণ হৈছে? এই চাৰিওফালে মদৰ দোকান খুলি দিছে, স্কুলবিলাক বন্ধ কৰি দিয়ে। আজি এইবিলাকে প্ৰভাৱ পেলাইছে অসমখনত। কালি মই এটা পোষ্ট দেখিলোঁ, লুৰিণজ্যোতিৰ কথা কৈছে আমাৰ মুখ্যমন্ত্ৰীয়ে। লুৰিণজ্যোতি যিটোকে অসমীয়া জাতিৰ হকে মাত মাতি আছে বা উচ্ছেদকাৰীসকলে মাত মাতি আছে, সেইকাৰণে আমাৰ মুখ্যমন্ত্ৰী সহ্য হোৱা নাই। মুখ্যমন্ত্ৰী কৈছে যিসকলে উচ্ছেদকাৰীক সহায় কৰিব বা তেওঁলোকৰ হৈ মাত মাতিব, মিয়া জাতিৰ হয়, মুছলমানৰ হয়, তেনেহ'লে তেওঁলোকক ৰাইজে অভিশাপ দিব। ৰাইজে অভিশাপ লুৰিণজ্যোতিকহে দিব, আপোনাকতো নিদিয়ে। আপুনি কিয় ইমান চিন্তা কৰিছে? আপুনি ৰাইজৰ ভাল কাম কৰকচোন মুখ্যমন্ত্ৰী মহোদয়। আপোনাৰ গাতকৈ অভিশাপ লগা নাই। আজি যিসকলে উচ্ছেদ কৰিছে তেওঁলোকে চিঞৰি চিঞৰি কান্দিছে, বুকু ঠাকুৰি কান্দিছে। আপোনাৰ ওপৰত সেই কান্দনৰ কোব পৰিছে, নপৰাকৈ থকা নাই। কাৰণ বহুত দুখত ঘৰ বনাইছিল কোনোবাই, বহুত দুখত। এইবিলাক ক'লে কি হ'ব? উচ্ছেদটো কৰিছে, ঠিক আছে, চৰকাৰী মাটি কৰিবই লাগিব, কৰক। অইনফালেদি আপুনি সংস্থাপনো দিছে বুলি শুনিছোঁ। গতিকে গোটেইখিনি আপোনাৰ হাততে, ভোট লাগে আপোনাক। আৰু কি কৈছে এতিয়া? অভিশাপ লাগে লুৰিণজ্যোতি তাত। কিন্তু আপোনাৰটোতো অভিশাপ লাগিছে। আপুনি অভিশাপ নোহোৱা কাম কৰকচোন। আপুনিতো প্ৰতিটো ক্ষেত্ৰতে কয় যে মই কালৈকে ভয় নকৰোঁ, মাৰ গাখীৰ খাই জন্ম হৈছোঁ। কালিও এটা পোষ্ট দিছিল, মাকৰ গাখীৰ খাই আপুনি নহয়, সকলোৱে মাকৰ গাখীৰ খাই ডাঙৰ হৈছে মুখ্যমন্ত্ৰী মহোদয়। অন্য আমুল তাজা খাই ডাঙৰ হোৱা নাই। সকলোৱে মুখ্যমন্ত্ৰী মহোদয়, সকলোৱে মাকৰ গাখীৰ খাই ডাঙৰ হৈছে। নে এনেকুৱা কিবা কথা আছে যে আপুনিহে মাকৰ গাখীৰ খাই ডাঙৰ হৈছে, অইন মানুহে খোৱা নাই? তেনেকুৱা কিবা কথা আছে নেকি? যিটো পোষ্ট আপুনি কৰি থাকে, যিটো কথা আপুনি কৈ থাকে প্ৰতিটো ক্ষেত্ৰতে, এই কথা আজি নহয় আগৰ পৰা শুনি আছোঁ যে মাৰ গাখীৰ খাই ডাঙৰ হৈছোঁ, মই কালৈকে ভয় নকৰোঁ। তেনেকুৱা কথা কোৱা কথা নহয়, সকলোৱে মাকৰ গাখীৰ খাই ডাঙৰ হৈছে। এতিয়া চাওক, কালি এটা কথা শুনিলোঁ অখিল গগৈ আপুনি পাগল আখ্যা দিছে। ইমান মানে মানুহৰ আগত বা সাংবাদিকৰ আগত এনেকুৱা ধৰণৰ মন্তব্য কোৱাটো আপোনাৰ মুখত সভা নাপায়। আপুনিতো সাধাৰণ বা সৰু ল'ৰা ছোৱালী নহয় বা আপুনি সাধাৰণ ব্যক্তিও নহয়। আপুনি এজন অসমৰ অভিভাৱক, অসমৰ মুখ্যমন্ত্ৰী হিচাপে তেনেকুৱা কথা কোৱাটো আপোনাৰ মুখত সভা নাপায়। অখিল গগৈ কৈছে যদি মই কেছ দিওঁ, কেছ লাগিবতো, কেছ দি কৰিম কি? মুখ্যমন্ত্ৰীয়েতো গোটেইখিনি। গতিকে এইবিলাক লাগিব নাযাওঁ। আচলতে তেওঁ তেনেকুৱা কথা ক'ব নালাগে। মুখ্যমন্ত্ৰীকতো কোনোবাই সেইটো বেয়া পায়হে বুলি কোনোবাই তেনেকৈ কৈছে নেকি? এনেকুৱা ধৰণৰ মন্তব্য আছে। বাৰু যি কি নহওক, এতিয়া উচ্ছেদ কৰিছে, খুব ভাল কথা। এতিয়া সকলোকে সংস্থাপন দিয়ক, অসমৰ মুখ্যমন্ত্ৰী হওক। আৰু এটা কথা, আপুনি যে উজনি অসমৰ দল সংগঠনক লগাই দিছে যে মিয়াখাত উজনি অসমখন সুৰক্ষিত হ'ব লাগে, নামনি অসমখন সুৰক্ষিত হ'ব নালাগে নেকি? নে নামনি অসমখন আপোনাৰ হাতত নাই? আপুনি নামনি অসমৰ মুখ্যমন্ত্ৰী নহয় নেকি মুখ্যমন্ত্ৰী মহোদয়? নামনি অসমৰ আজি স্কুল কলেজত পঢ়া ল'ৰা ছোৱালীখিনি অসমৰ মুখ্যমন্ত্ৰী কোন বুলি সুধিলে আপোনাৰ নামটোৱে কয় বা আপোনাৰ নামটোৱে লিখে। গতিকে সেই নামনি অসম উজনি অসম দুটা ভাগ নকৰিব। অসমে হয়, অসমৰ মুখ্যমন্ত্ৰী আপুনি হয়। গতিকে অসমখন সুৰক্ষিত কৰি ৰখা দায়িত্বটো আপোনাৰ। মিয়া যদি খেদে উজনিৰ পৰা, নামনিৰ পৰা খেদি দিয়ক, চিনাক্ত কৰক, পঠাই দিয়ক। আমি সকলোৱে সহযোগ কৰিম, আপোনাৰ লগত একমত আমি। হয়নে নহয় গাইজ? কমেণ্টত জনাব।